আহক এজন এজন আহক আহক বাকীখিনি গেটৰ মুখৰ পৰা আঁতৰি দিয়ক আৰু গেটৰ মুখৰ পৰা আঁতৰি দিয়ক। আমি যিকেইজন হাজু হৈ আছে আৰু সৰু ল'ৰাটো আঁতৰাই দিলে বেয়া পাব, বুজিছেনে? যিকেইজন হাই হৈ আছে তেওঁলোকৰ দ্বাৰা আমি টেক্স পে'মেণ্ট কৰাই দিছোঁ। আহা আৰম্ভ কৰি দিওঁ। আহা 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 গোটেইকেইজন আহা। এটা এটা ফেনৰ কোণত লৈ দিয়া। চবে এখন এখন লৈ লোৱা। তুমি এখন লোৱা, তুমি এখন লোৱা, তুমি এখন লোৱা। একেবাৰে পিছলৈ লোৱা, একেবাৰে পিছলৈ পেক হৈ দিয়া। Three. অযুত 9. লাখত ওলাইছে 7. এনেকৈ সম্পূৰ্ণ নিকাভাৱে ওলাব, আপোনালোকে চাই লওক। হয় হ'ব, তেতিয়াহ'লে আমি আৰম্ভ কৰিছোঁ। ধন্যবাদ। 163397। আপোনালোকে আকৌ ছজন আহিব। আহা দেৰি নকৰিব, একদম আৰু দুজন সোঁফালে ঘূৰাবা। সোঁফালে কেনেকে ঘূৰাবা? 1 ছেকেণ্ড, এইটো ওলোটাকে ঘূৰালে। 1 ছেকেণ্ড ৰ'ব। ওলোটাকে ঘূৰালে, ওলোটাকে। এখন ফেন ওলোটাকে ঘূৰিলে পুনৰ ঘূৰাবলৈ আমি অনুৰোধ কৰিছোঁ। ওলোটাকে নহয়, সোঁফালে ঘূৰাবা। সোঁফালে এইফালে কৰিবা, এনেকে ঘূৰাবা। সোঁ চাইডে দবাবা দেই। এইফালে চোৱা, সোঁফালে এনেকে ঘূৰাবা। এইটো ধৰিবা, এইফালে ঘূৰাবা। এই পইণ্টটো ধৰিবা, এনেকে ঘূৰাবা দেই। Next team ready for next team. Live চলি আছে। লাইভ চলি আছে। একক সংখ্যাটোৰ পৰা নম্বৰসমূহ স্পষ্টভাৱে ৰাইজক শুনাবলৈ অনুৰোধ জনাইছোঁ। ফাৰ্ষ্ট প্ৰাইজ জেচেবি 3DX 2-wheeler। প্ৰথমটো ঘূৰি আছে। আপোনালোকৰ মঞ্চ পচন্দৰ জেচেবি ঘূৰিব। প্ৰথম পুৰস্কাৰৰ হৈ গৈছে। মই কৈ দিছোঁ একক নম্বৰত 6 একক সংখ্যাটো 6। দহক নম্বৰত আছে 6। দহকৰ সংখ্যাটো 6। শতকত আছে 6। 3টা 6। শতকৰ ভাড়াত
ওলাইছে 6 হাজাৰত আছে 7 হাজাৰ ঘৰত ওলালে 7 অযুতত ওলাইছে 5 অযুত ঘৰৰ সংখ্যাটো ওলালে 5 আৰু লাখত ওলাইছে 6 আৰু অন্তিম লাখৰ ঘৰত ওলাইছে 6 6 প্ৰথম পুৰস্কাৰ গুচি গৈছে তাৰ লাগিছে আহি আপোনালোকে কোনোবা এজন সৌভাগ্যৱান ব্যক্তিয়ে ইয়াৰ পিছত পালে নেক্সট জেচিবি 3 Next team. পিছৰ টিম First prize has to be already done. কোনোবা এজন শুভাকাংক্ষী ব্যক্তিয়ে পুৰস্কাৰটো লৈ গ'ল। এতিয়া আমি দ্বিতীয় পুৰস্কাৰলৈ যাব বিচাৰিছো Yamaha R15 Yamaha R15 সংখ্যাবোৰ নোট কৰি যাব। একদম সপোন ফালি 6 দেখা আছিল আৰু 11 দেখা আছিল। প্ৰথম প্ৰাইজ লাইভটো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব 66675 সকলো কাৰণে যাতে পাই যায় সকলোৱে যিমান পাৰে লাইভটো শ্বেয়াৰ কৰিব First প্লিজ prize has to be already gone and begin second আপোনালোকৰ prize. কাৰণে ইমান কষ্ট কৰি কিনে আগফালে আহি Start. দেখাই আছো লাইভটো শ্বেয়াৰ কৰি দিয়ক তোমালোক আঁতৰি দিয়া। আঁতৰি দিয়া যেনেকৈ যোৱাগে দূৰলৈ নাযাবা, তোমালোক কাষতে থাকিবা। লাইভ শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে দ্বিতীয় প্ৰাইজ আহি আছে ৰাইজ আপোনাৰ মন পচন্দ Yamaha R15 Yamaha R15 একক ঘৰৰ ফেনখন ঘূৰি আছে ৰখিলেই পাই যাব। ৰখিছেনে ৰাইজ? ৰখিব। জয়াচিৰি ডাঙৰীয়া এককৰ ঘৰৰ সংখ্যাটো ক'বলৈ অনুৰোধ জনাইছোঁ। ৰখিলে এটকৰ ঘৰত 0 এককৰ ঘৰৰ সংখ্যাটো 0 0 দহকৰ 5 হ'ব 5 দহকৰ ঘৰৰ সংখ্যাটো 5 শতকৰ ঘৰৰ সংখ্যাটো 3 শতকৰ ঘৰৰ সংখ্যাটো 3 হাজাৰ সংখ্যাটো 3 হাজাৰ সংখ্যাটো 3 এবাৰ অযুতৰ সংখ্যাটো 2 অযুতৰ ঘৰৰ সংখ্যাটো 2 লাখৰ ঘৰৰ 7 লাখৰ ঘৰৰ সংখ্যাটো হ'ল 7 অ'কে নেক্সট দ্বিতীয় পুৰস্কাৰ অলৰেডি has gone Yamaha R15 053327 সংখ্যাৰ কুপনখনৰ সৌভাগ্যৱান ব্যক্তি আপোনালৈ বহুত শুভকামনা ধন্যবাদ 053327 শুভাকাংক্ষী ব্যক্তিজনলৈ। এতিয়া আমি তৃতীয় পুৰস্কাৰলৈ যাব বিচাৰিছোঁ। लाइव शेयर गर्न नभुल्नु होला कृपया हजुरहरूले लाइभ शेयर गरिदिनुहोस् सबैसँग पुगोस् অনুমতি পালে আমি আজি তৃতীয় পুৰস্কাৰ মাৰুতি সুজুকি চুইফ্ট হয় আৰম্ভ কৰিবলৈ কওঁ। অ'কে ষ্টাৰ্ট আঁতৰি দিয়া 25টা মাত্ৰ সংখ্যা 25 জনে পুৰস্কাৰ পাব লিখি লওক আপোনালোকৰ বহীত নোট কৰি যাওক। নিকা আৰু চাফা খেলৰ যোগেদিহে আচলতে সত্যটো প্ৰতিপন্ন হয়। এককৰ ঘৰৰ ফেনখন ঘূৰিয়ে থাকে সৌভাগ্যৱান ব্যক্তিজনলৈ আহিব লাগে যে আপুনিয়ে হ'ব সেইজন সৌভাগ্যৱান ব্যক্তি। আপাৰ আছামৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়া মহকুমাত প্ৰথমখন খেল এই বাম্পাৰ অফাৰ লৈ যাব আপোনালোকৰ
মন পচন্দৰ পুৰস্কাৰ এককৰ ঘৰৰ ফেনখন ৰখিলেই আপুনিও হ'ব সৌভাগ্যৱান জয়েল সিং ডাঙৰীয়া অনুমতি পালেই সংখ্যাটো লিখা আৰম্ভ কৰিম ষ্টাৰ্ট কৰিছোঁ এককৰ ঘৰত আছে 7 এককৰ ঘৰৰ সংখ্যাটো 7 আৰু দহকৰ ঘৰৰ সংখ্যাটো 8 দহকৰ ঘৰৰ সংখ্যাটো 8 শতকৰ ঘৰৰ সংখ্যাটো 3 শতকৰ ঘৰৰ সংখ্যাটো 3 হাজাৰৰ ঘৰৰ সংখ্যাটো 0 হাজাৰৰ ঘৰৰ সংখ্যাটো 0 অযুতৰ ঘৰৰ সংখ্যাটো 1 অযুতৰ ঘৰৰ সংখ্যাটো 1 আৰু শেষৰ লাখৰ ঘৰৰ সংখ্যাটো হৈছে 5 লাখৰ ঘৰৰ সংখ্যাটো হৈছে 5 থাৰ্ড প্ৰাইজ already has to be done অৰ্থাৎ তৃতীয় পুৰস্কাৰ মাৰুতি সুজুকি ছুইফ্ট আপোনালোকে চালক হিচাপে চলাই লৈ যাব আমাক নালাগে 783,015 পুৰস্কাৰ অলৰেডি গ'ল লৈ যাওক আপোনালোকে এতিয়া আমি চতুৰ্থ পুৰস্কাৰলৈ আহিম মাৰুতি সুজুকি এক্সপ্ৰেছো জুৱেল সিং ডাঙৰীয়া অনুমতি পালে চতুৰ্থ পুৰস্কাৰ আমি ফলাফল ঘোষণা কৰিব পাৰিম ষ্টাৰ্ট আগুৱাই দিয়া কৈছো নহয় এককৰ ঘৰৰ ফেনখন ঘূৰিয়ে থাকে কাৰণ আপুনি যে সেই সৌভাগ্যৱান ব্যক্তিজন হ'ব লাগে সেইখন বেন কি হ'ব এইখন ৰাইট সৰি এককৰ ঘৰত 2 এককৰ ঘৰৰ সংখ্যাটো 2 দহকৰ ঘৰৰ সংখ্যা 3 দহকৰ ঘৰৰ সংখ্যাটো 3 আৰু শতকৰ ঘৰৰ সংখ্যা 1 শতকৰ ঘৰৰ সংখ্যা 1 হাজাৰৰ ঘৰৰ সংখ্যা 3 হাজাৰৰ ঘৰৰ সংখ্যা 3 অযুতৰ ঘৰৰ সংখ্যা 5 অযুতৰ ঘৰৰ সংখ্যাটো ওলালে 5 শেষত লাখৰ ঘৰৰ সংখ্যাটো হৈছে 9 অন্তিম সংখ্যাটো হৈছে 9 অৰ্থাৎ লাখৰ ঘৰৰ সংখ্যাটো হ'ল আপোনালোকে Nice. মন কৰক লিখি যাব 231359 এই কুপনৰ Next. লৈ গ'ল পিছৰ দলটো পঞ্চম পুৰস্কাৰলৈ আমি আহিব বিচাৰিছো পঞ্চম পুৰস্কাৰটো আছে JCB 3DX 2 হুইলাৰ জুৱেল সিং ডাঙৰীয়াৰ অনুমতি পালে আমি পঞ্চমটো পুৰস্কাৰ ষ্টাৰ্ট সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ আঁতৰি দিয়া কৰি থকা সদাশয় ব্যক্তিসকলক কিছু সুবিধা কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ব্যক্তি বেয়া আছে এয়া ওলাইছে JCB 3DX 2 হুইলাৰ ঐ
পঞ্চম পুৰস্কাৰ আহিব ধৰিছে জয়সিং ডাঙৰীয়া একক ঘৰৰ সংখ্যাটো ক'লেই আজি পঞ্চম পুৰস্কাৰ আৰম্ভ কৰিব পাৰিব এটি বিশেষৰ পৰা একৰ সংখ্যাটো 0 কৰি দিব কৈছে আপোনাৰ মিডল পইণ্টত আছে জিৰ' কৰিলে একক ঘৰৰ সংখ্যাটো 0 হৈ গৈছে 0 হয় ৰ'ব যিহেতু কুপনখনৰ লাষ্ট পইণ্টতে লিখা আছে যে কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আমি স্পষ্ট আৰু লিখা চাফা ভাৱামূৰ্তি আমি খেলখন অতিবাহিত কৰিব বিচাৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আমি খেলখন আগুৱাই যাব পাৰিম কথা হ'ল আমি মিছা কথা ক'ব নাজানো কথা হ'ল আপোনালোকে শুনক এই কাটাডাল এই যে দান্থাডাল আছে নহয় দান্থাডালৰ মিডল পইণ্টতে আছে কি কৰিম Yes, ready going. Team ready. Ready going. Only eta. এটা কৰিলে হ'ব এটা কৰিব নালাগে মিডল পইণ্টত থকা একৰ ঘৰৰ সংখ্যাটো কৰিলেই হ'ব সৰি বাকীখিনি নহয় অকল এটা গোটেইকেইটা ৰি নহয় যিটো আমাৰ খেলি মেলি আছে সেইটো ৰি কৰা হৈছে কমিটি ডিচিশ্যন উইল বি ফাইনেল এণ্ড বেণ্ডিং আপোনালোকে বন্ধ কৰিব গতিকে আমি একৰ ঘৰৰ সংখ্যাটো ষ্টাৰ্ট কৰিব দিছোঁ আৰম্ভ কৰিব বিচাৰিছোঁ শ্বেয়াৰ কৰি লাইভটো শ্বেয়াৰ কৰি দিয়ক ইয়াতকৈ ভাল লাইভ আৰু আপোনালোকে পাবলৈ টানেই জেচিবি ট্ৰেডিটো হ'লাই আপোনালোকৰ পুৰস্কাৰ আহি আছে আপোনালোকে লৈ যাব পাৰিব জয়সিং ডাঙৰীয়া অনুমতি সাপেক্ষে আমি আজি উপহাৰ দি হিচাপ কৰিব পাৰোঁ ৰাইজৰ অনুমতি সাপেক্ষে আমি পুনৰ ৰি কৰিলোঁ গতিকে এতিয়া আৰম্ভ কৰিব খুজিছোঁ কাউণ্টিং আৰম্ভ কৰিব খুজিছোঁ একৰ ঘৰৰ সংখ্যাটো 9 একৰ ঘৰৰ সংখ্যাটো 9 দহকৰ ঘৰৰ সংখ্যাটো 5 দহকৰ ঘৰৰ সংখ্যাটো 5 আৰু শতকৰ ঘৰৰ সংখ্যাটো 0 শতকৰ ঘৰৰ সংখ্যাটো 0 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 অযুতৰ ঘৰৰ সংখ্যাটো 0 অযুত ঘৰৰ সংখ্যাটো 0 আৰু শেষৰ লাখৰ ঘৰৰ সংখ্যাটো 7 লাখৰ ঘৰৰ সংখ্যাটো 7 নেক্সট পঞ্চম পুৰস্কাৰ 95070 এই নাম্বাৰটোৱে পুৰস্কাৰ প্ৰাপ্ত হিচাপে সফল হ'ল ছবিয়ে কেতিয়াও মিছা কথা নকয় আপোনালোকৰ আজি মঞ্চত সন্মুখ সময়ত দুটা লাইভ চলি আছে ছবিয়া ধলা ব্ৰিজ আৰু প্ৰতিদিন লাইভ আছাম 6 নম্বৰ পুৰস্কাৰ কি খেলাবলৈ আৰম্ভ কৰা হৈছে অনুমতি সাপেক্ষে আমি আৰম্ভ কৰিম স্টাৰ্ট
অ'কে আঁতৰি দিয়ক হৈ গ'ল আঁতৰি দিয়ক আঁতৰি দিয়ক আঁতৰি দিয়ক ষষ্ঠ পুৰস্কাৰ ৰয়েল এনফিল্ড বুলেট 350cc হয় ডাঙৰীয়া আৰম্ভ কৰক ষষ্ঠ পুৰস্কাৰ আৰম্ভ কৰিছোঁ হয় য়েছ এককৰ ঘৰৰ সংখ্যা 3 এককৰ ঘৰৰ সংখ্যাটো 3 আৰু দশকৰ ঘৰৰ সংখ্যা 7 দশকৰ ঘৰৰ সংখ্যাটো 7 শতকৰ ঘৰৰ সংখ্যা 1 শতকৰ ঘৰৰ সংখ্যাটো ৰেডি কৰি দিওঁ ছবিয়ে কেতিয়াও মিছা কথা নহয় দুটা অলৰেডি লাইভ চলি আছে আপোনালোকে কোনো ফাইভত আছে সম্পূৰ্ণ 5 ওচৰৰ পৰা দেখুৱাই দিয়ক লাইভটো ওপৰৰ ওচৰৰ পৰা দেখুৱাওক হাজাৰৰ ঘৰৰ সংখ্যাটো 5 হাজাৰৰ ঘৰৰ সংখ্যাটো 5 আৰু অযুতৰ ঘৰৰ সংখ্যাটো 2 অযুতৰ ঘৰৰ সংখ্যাটো 2 শেষত লাখৰ ঘৰৰ সংখ্যা 4 লাখৰ ঘৰৰ সংখ্যাটো 4 নেক্সট 371524 এই পুৰস্কাৰটি অলৰেডি গ'ল ৰয়েল এনফিল্ড বুলেট 350cc বিদ্যুৎ বৈদ্যুতিক বিভাগৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাইছে আপোনালোকে অকণমান আঁতৰি দিয়কচোন ইয়াৰ লগত যদি বিদ্যুতৰ বৈদ্যুতিক যদি আপোনালোকৰ সংযোগ হৈ যায় তেখেতসকলৰ বহু অসুবিধাৰ সন্মুখীন হৈছে আমিও অসুবিধা পাইছোঁ যাতে কোনো অসুবিধা নাপায় কোনোবা স্কুটি চাবি পাইছে নেকি সদাশয় ব্যক্তিয়ে পালে চাবিটো আমাক খবৰ দিবচোন আৰম্ভ কৰিব ৰবা হয় আপোনালোকে আৰম্ভ কৰকচোন আৰম্ভ কৰক ষ্টাৰ্ট আঁতৰি দিয়া ৰাইজক আমি দেখুৱাব লাগিব তোমালোকে আঁতৰি দিয়া 7 নম্বৰ পুৰস্কাৰ আহি আছে মাৰুতি সুজুকি এল্টো K10 চলাই লৈ যাব গাড়ী ভিতৰত উঠি ৰাস্তাত লগ পালে আমাক মাতিব আৰু বেছি আশা নকৰোঁ হয় জুলাসী ডাঙৰীয়া কাউন্টিং আৰম্ভ কৰিছোঁ এককৰ ঘৰৰ সংখ্যা 2 এককৰ ঘৰৰ সংখ্যাটো 2 দশকৰ ঘৰৰ সংখ্যা 7 দশকৰ ঘৰৰ সংখ্যাটো 7 শতকৰ ঘৰৰ সংখ্যা 5 শতকৰ ঘৰৰ সংখ্যাটো 5 হাজাৰৰ ঘৰৰ সংখ্যা 7 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 অযুতৰ ঘৰৰ সংখ্যা 5 অযুতৰ ঘৰৰ সংখ্যাটো 5 ওলালে আৰু লাখৰ ঘৰৰ সংখ্যা 2 লাখৰ ঘৰৰ সংখ্যাটো 2 27575 2 নেক্সট
সৌভাগ্যৱান ব্যক্তিজনে লৈ গ'ল মাৰুতি সুজুকি অল্টো K10 আপোনালোকৰ মৰমৰ পুৰস্কাৰ। এতিয়া আমি অষ্টম পুৰস্কাৰলৈ আহিব বিচাৰিছোঁ। অষ্টম পুৰস্কাৰ লাইভটো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। সোঁফালে ঘূৰাবা, সোঁফালে ওলোটাকে নুঘূৰাবা, সোঁফালে ঘূৰাব। হ'লনে? জয় সিং ডাঙৰীয়া, আৰম্ভ কৰিব পাৰোঁ। মাৰুতি সুজুকি বেলেনো আহি আছে আপোনালোকৰ মন পচন্দৰ পুৰস্কাৰ লৈ যাওক আপোনালোকে। মাৰুতি সুজুকি বেলেনো মাৰুতি সুজুকি বেলেনো আহি আছে। $6,09,500 কিবা এটা হ'ব ইয়াত এতিয়া। এখন খেলখন অতি মৰমীয়া, সেইকাৰণে সি ঘূৰি থাকে, দেখিব পালে ঘূৰি থাকে। ইমান সময় আমি অপেক্ষা কৰিব পাৰিলোঁ। এই ফেনখনৰ কাৰণে কিছু সময় অপেক্ষা কৰক, অকণমান বেছি ঘূৰিছিল। আমি কাউন্টাৰ আৰম্ভ কৰি দিছো। মন দি শুনিব, ঘৰৰ সংখ্যাটো মন দি শুনিব। নিশা আৰু চাফায়ে খেলখন আৰম্ভ হৈ আছে, হৈ থাকিব, শেষো হ'ব। একেবাৰে ঘৰৰ সংখ্যাটো হৈছে 8। একেবাৰে ঘৰৰ সংখ্যাটো 8। এবাৰ দশকৰ ঘৰৰ সংখ্যা 7। দশকৰ ঘৰৰ সংখ্যাটো 7। শতকৰ ঘৰৰ সংখ্যা 5। শতকৰ ঘৰৰ সংখ্যাটো 5। হাজাৰৰ ঘৰৰ সংখ্যা 9। হাজাৰৰ ঘৰৰ সংখ্যাটো 9। অযুতৰ ঘৰৰ সংখ্যা 0। অযুতৰ ঘৰৰ সংখ্যাটো 0। আৰু লাখৰ ঘৰৰ সংখ্যা 6। লাখৰ ঘৰৰ সংখ্যাটো 6। নেক্সট টিম
875906 Maruti Suzuki Baleno has to be gone. এতিয়া আকৌ আহিলে 9 নম্বৰ পুৰস্কাৰ Maruti Suzuki Wagoner. Next team. Maruti Suzuki Wagoner. সোঁফালে ঘূৰাবা সোঁফালে ৰাইজে চাকি অহাৰ কাৰণে আপোনালোকৰ অসুবিধা হ'ব অকণমান আঁতৰি থাকিব আমি আৰম্ভ কৰিব বিচাৰিছোঁ ৰেডি হৈছে পাইছে নেকি আৰম্ভ কৰি দিওঁ আৰম্ভ কৰি দিছোঁ আৰম্ভ ষ্টাৰ্ট ইমান ভৱকে পুৰস্কাৰটো কোনফালে ক'লৈ গৈছে আপোনালোকে সুধিলে আমি ক'বলৈ অপৰাধ হম আপোনালোকে লাইভ চলি আছে লাইভতো চাব পাৰিব চাৰ্টখন আছে চাৰ্টখনতো আপোনালোকে দেখিব পাৰিব নিজেও লিখিব পাৰিব তাত কোনো নিসন্দেহ নাই আমি অতি সুন্দৰভাৱে আপোনালোকক জনাম কোনে পাইছে ক'লৈ গৈছে কি হৈছে হ'ব নিউজত অলৰেডি গৈ আছে আপোনালোকে চব দেখা পাব ৰখিলে এতিয়া কাউণ্টিং আৰম্ভ কৰি দিছোঁ আপোনালোকেও লিখি যাওক না লিখি যাওকচোন একো নাই নহয় কাউণ্টিং আৰম্ভ কৰি দিছোঁ য়েছ এককৰ ঘৰৰ সংখ্যা 1 এককৰ ঘৰৰ সংখ্যাটো 1 দহকৰ ঘৰৰ সংখ্যা 0 শূন্য দহকৰ ঘৰৰ সংখ্যাটো 0 শতকৰ ঘৰৰ সংখ্যা 3 তিনি শতকৰ ঘৰৰ সংখ্যাটো 3 তিনি হাজাৰৰ ঘৰৰ সংখ্যা 4 চাৰি ৰাইট হাজাৰৰ ঘৰৰ সংখ্যাটো 4 অযুতৰ ঘৰৰ সংখ্যা 1 অযুতৰ ঘৰৰ সংখ্যাটো হৈছে 1 আৰু শেষৰ সংখ্যা লাখৰ ঘৰৰ সংখ্যাটো হৈছে 6 লাখৰ ঘৰৰ সংখ্যাটো 6 এই পুৰস্কাৰটো আপোনালোকে লৈ গ'ল কোনে সৌভাগ্যৱান কোনজন সৌভাগ্যৱান ব্যক্তি জানো Maruti Suzuki Wagoner 103416 already has to be gone Maruti Suzuki Wagoner ইয়াৰ পাছতে 10 নম্বৰ পুৰস্কাৰটো আহি আছে TVS Apache 160 নেক্সট টিম yes come আৰু এজন Download পুৰস্কাৰ TVS Apache 160 সোঁফালে ঘূৰাবা জয় সিং ডাঙৰীয়াৰ অনুমতি সাপেক্ষে আমি আজি 10 নম্বৰ পুৰস্কাৰ ঘোষণা কৰিবলৈ সক্ষম হম এইফালে আমাৰ জোন বায়ু কৰি আছে ইষ্টাৰ্ট আঁতৰি দিয়া আঁতৰি দিয়া আপোনালোকৰ মৰম ত্যাগ আৰু স্বীকাৰ আমি সবিনয়ে গ্ৰহণ কৰিছোঁ সঁচাকৈ ইমান উৎকল গৰমৰ মাজতো আপোনালোকে আমাক মৰম স্নেহ
কৰিছে সহায় সহযোগিতা আগবঢ়াইছে সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। এতিয়া আমি 10 নম্বৰ 4 দহকৰ ঘৰৰ সংখ্যাটো 4 বিচাৰি পাইছেনে? শতকৰ ঘৰৰ সংখ্যা 6 শতকৰ ঘৰৰ সংখ্যাটো 6 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 অযুতৰ ঘৰৰ সংখ্যা 3 অযুতৰ ঘৰৰ সংখ্যাটো 3 আৰু লাখৰ ঘৰৰ সংখ্যাটো 5 লাখৰ ঘৰৰ সংখ্যাটো 5 8467335 TVS Apache 160 already has to be done. কোন সৌভাগ্যৱান ব্যক্তি লৈ যাব 160 TVS Apache? লিখি ল'ব আপোনালোকেও। এতিয়া আমি আপোনালোকে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আপোনালোকৰ কাৰণে দেখাই আছো। আপোনালোকৰ মন পচন্দৰ পুৰস্কাৰ JCB 3DX Pro সকলোৱে JCBৰ কাৰণে আছে। আপোনালোকৰ নাম্বাৰটো চাই ল'ব পাৰিব। লাইভত প্ৰত্যেক নাম্বাৰটো দেখাই আছো। JCBখন পালে ওচৰৰ ৰাস্তাটো ক্লিয়াৰ কৰি দিব, ঘৰলৈ যোৱা ৰাস্তাটো। মোৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ। হ'বনে? আমি এতিয়া আৰম্ভ কৰিম। शेयर करना न भूलना वाला जरूर ले। अपना की सिम है? मैं एयरटेल। एयरटेल है। अपना एयरटेल चले से। मुसलिया। अपना मैं किबा जीबी है खबर बोले मैं पूरा भराय लो। এইবাৰ আমি আহিব বিচাৰিছো 11 নম্বৰ পুৰস্কাৰ আপোনালোকৰ মন পচন্দৰ JCB 3DX Pro জয়শ্ৰী ডাঙৰীয়া অনুমতি সাপেক্ষে আজি খেলখনি আৰম্ভ কৰিম। ষ্টাৰ্ট হেকৰ তো খালে ছয়ত ৰখি গ'ল। লাইভটো শ্বেয়াৰ কৰি লওক যিমান পাৰে। লাইভ শ্বেয়াर गर्नु होला। हजुरहरूले लाइभ शेयर गरिदिनुहोस् सबैमा पुगोस्। ইতিমধ্যে আমি পুৰস্কাৰ দি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। ঘৰৰ সংখ্যাটো জয়শ্ৰী ডাঙৰীয়াই আপোনালোকৰ আগত উপস্থাপন কৰিব। গণনা আৰম্ভ কৰিছোঁ। একক ঘৰৰ সংখ্যা 9 একক ঘৰৰ সংখ্যাটো 9 দহকৰ ঘৰৰ সংখ্যা 6 দহকৰ ঘৰৰ সংখ্যাটো 6 শতকৰ ঘৰৰ সংখ্যা 0 শতকৰ ঘৰৰ সংখ্যাটো 0। জয়শ্ৰী ডাঙৰীয়া অকণমান কওকচোন, অকলে লিখিবলৈ থাকিব। আকৌ কৈ দিছোঁ। একৰ ঘৰৰ সংখ্যাটো 9 দহকৰ ঘৰৰ সংখ্যাটো 6 শতকৰ ঘৰৰ সংখ্যাটো 0 শতকৰ ঘৰৰ সংখ্যাটো 0 হাজাৰৰ ঘৰৰ সংখ্যাটো 5 হাজাৰৰ ঘৰৰ সংখ্যাটো 5 অযুতৰ ঘৰৰ সংখ্যা
আঠত আছে আঠত আছে আঠত আঠ এই অশুদ্ধ ঘৰৰ সংখ্যাটো এই এই লাখৰ ঘৰৰ সংখ্যাটো 6 লাখৰ ঘৰৰ সংখ্যাটো 6 ৰ'ব কিবা এটা সুধিছে এইফালে শতকৰ ঘৰৰ সংখ্যাটো 0 0 0 0 শতকৰ ঘৰৰ সংখ্যাটো 0 11 নম্বৰৰ পুৰস্কাৰ JCB 3D X 2 হুইলাৰ নম্বৰটো ঘোষণা কৰি দিব বিচাৰিছোঁ 960586 এই সংখ্যাটোৰ ব্যক্তিজনেই অতি পৰম সৌভাগ্যৱান ব্যক্তি ইয়াৰ পিছত সেই কোনটো যে মাতা শুনটো আমি দেই 11 নম্বৰৰ সংখ্যাটো 960586 কোনোবাই যদি বিচাৰিছে কাইলৈ আপোনালোকে দ্বিধা সহকাৰে কোনো হেৰি নোহোৱাকৈ লৈ যাব পাৰিব যিহেতু অসমীয়া বৰগড়ে পুৰণি বৰনামঘৰৰ সাহায্যতে খেলখন খেলোৱা হৈছে গতিকে মই এই চেগতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত শৰণাপন্ন হৈছোঁ আৰু আমি অতি নিখুঁত স্বচ্ছ নিকা স্বভাৱেৰে আমি খেলখন খেলাবলৈ সমাপন কৰিম তাত কোনো হিন্দী নাই ধন্যবাদ এটি বিশেষ অনুৰোধ যিসকল সদাশয় ব্যক্তিয়ে বিদ্যুৎ যোগানৰ ব্যৱস্থাপনাৰ নিচেই কাষত আছে তেখেতসকলক অনতি পলমে কিছু আঁতৰত থাকিবলৈ মই সমিতিৰ তৰফৰ পৰা বিনম্ৰতা অনুৰোধ কৰিছোঁ বৰ্ডখন যিমান পাৰে মই ঘূৰাবলৈ চেষ্টা কৰিছোঁ লিখিবলৈ অকণমান অসুবিধা হৈছে আকৌ লাইভ চলি আছে নহয় লাইভত ধুনীয়াকৈ আপোনালোকে চাব পাৰিব ষ্টাৰ্ট কৰি দিছোঁ প্ৰতিবিম্ব লাইভ আছাম ষ্টাৰ্ট আবেই দিয়া আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে অন্তত আপোনালোকৰ কোনোবাই যদি টিকেট লৈছে তেওঁলোকে চাব পাৰিব সংখ্যাটো 0 এখনৰ ঘৰৰ সংখ্যাটো 0 দহকৰ ঘৰৰ সংখ্যা 4 দহকৰ ঘৰৰ সংখ্যাটো 4 শতকৰ ঘৰ ইতিমধ্যে হাজাৰ হাজাৰ মানুহে নেট 12 নম্বৰ পুৰস্কাৰ আপোনালোকে ৰখি থাকিব হিৰো এক্টিভা স্কুটি 043418 ব্যক্তিজনে পুৰস্কাৰটো গ্ৰহণ কৰিলে সৌভাগ্যৱান ব্যক্তিজনলৈ আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক 13 নম্বৰ বাজাজ পালচাৰ 125 cc নম্বর পুরস্কার বাজাজ পালসার 125 cc শ্বেয়াৰ কৰি লওক যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ ওচৰে পাজৰে চাব পাৰিব আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰি দিছোঁ যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ধলাশৰীয়া ব্ৰিজৰ লগতে প্ৰতিদিন নিউজ আছাম সাংবাদিক দুজনলৈ আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ অতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁ আপোনালোকক ছবি সংগ্ৰহ কৰিবলৈ গৈ আছে পুনৰবাৰ মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি জুৱেল সিং ডাঙৰীয়াক খেলখন খেলাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ
ঋণী হৈ থাকিম। এতিয়া আমি আৰম্ভ কৰিব বিচাৰিছোঁ। গণনা আৰম্ভ কৰিছো। এককৰ ঘৰৰ সংখ্যা 3 এককৰ ঘৰৰ সংখ্যাটো 3, দশকৰ ঘৰৰ সংখ্যা 9, দশকৰ ঘৰৰ সংখ্যাটো 9, দশকৰ ঘৰৰ সংখ্যাটো 9, 2 আৰু লাখৰ ঘৰৰ সংখ্যা 8। লাখৰ ঘৰৰ সংখ্যাটো 8। সৌভাগ্যৱান ব্যক্তিজনলৈ প্ৰণিপাত জনাইছো, নাম্বাৰটো ঘোষণা কৰিছো 39848। পুৰস্কাৰটি বাজাজ পালচাৰ 125cc। ধন্যবাদ থাকিল যিজন ব্যক্তিয়ে পাইছে, বহুত বহুত ধন্যবাদ। বহুত চলিছে এই চাইকেলখন। এতিয়া আমি 14 নম্বৰ পুৰস্কাৰলৈ আগবাঢ়ি যাব বিচাৰিছো। 14 নম্বৰ পুৰস্কাৰটো মাৰুতি আজি এই পবিত্ৰখনৰ পবিত্ৰ মুহূৰ্তত আমাৰ লগত সহযোগ কৰি থকা সদাশয়সমূহ ব্লেডকেইখন তলত অলপ ভাঙি যাওঁ অৱস্থা হৈছে। তো আমি যদি বেয়া নাপায় অকণমান সময় লওঁ, সেই ফেনখন আমি বেলেগ ফেন লোৱাৰ ব্যৱস্থা কৰোঁ। হ'বনে? কওকচোন। নে আমি লাহেকৈ আৰম্ভ কৰিম নেকি? এজন কোনোবা সদাশয় ব্যক্তিয়ে মঞ্চলৈ আহি কৰি দিলে খুব ভাল পাম। কওকচোন। মই সেইটো কথা ক'ব বিচাৰিছোঁ, শুনকচোন। বহুতে কৈ আছে আমাক যে যিকেইটা প্ৰাইজ অলৰেডি গ'ল আপোনালোকে পালে, হয়নে? সেই প্ৰাইজখিনি মানে ঘোষণা কৰি দিবলৈ কৈছে। মই জনাত সম্ভৱ হয়তো ইমান লাখত, অৰ্থাৎ 9 লাখমান কুপন ছপা কৰা। লাহেকৈ আৰম্ভ কৰোঁনে? লাহেকৈ আৰম্ভ কৰোঁনে ৰাইজ? ঠিক আছে, হ'ব, আমি লাহেকৈ আৰম্ভ কৰিম। তেনেহ'লে আৰু 6জন ব্যক্তি আহিব লাগে। সদাশয় শুভাগৰাকী ব্যক্তিক আমি আজি খেলখনি সমাৱৰ্তন কৰিবৰ কাৰণে আমি আসন অলংকৃত কৰিছিলোঁ। আমি পুনৰ আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে শদিয়াৰ বিশিষ্ট ব্যক্তি তথা সমাজসেৱক মোৰ অতিকৈ শ্ৰদ্ধাৰ নবীন গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতকো আমি মঞ্চত আসন অলংকৃত কৰিবলৈ বিনম্ৰতা। অকণমান নেটৱৰ্কৰ প্ৰব্লেম দি আছে, গতিকে আপোনালোকে ধৈৰ্য ধৰি চাই থাকিব। মই যিমান পাৰোঁ চেষ্টা কৰিম। মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আজি যিহেতু সকলোতে লাইভ চলা নাই, গতিকে ধৈৰ্য ধৰি লওক, যিমান পাৰে শ্বেয়াৰ কৰি লওক।
ধন্যবাদ থাকিল পুনৰ আমি আজি খেলখনি মাজমজিয়ালৈ সোমাই যাব বিচাৰিছোঁ জুৱেল সিং ডাঙৰীয়াৰ অনুমতি পালি আমি খেলখনি ষ্টাৰ্ট কৰিম এতিয়া আমাৰ 14 নম্বৰ পুৰস্কাৰ মাৰুতি সুজুকি হয় চেল কাউন্টিং আৰম্ভ কৰি দিছোঁ এককৰ ঘৰৰ সংখ্যা 9 এককৰ ঘৰৰ সংখ্যাটো 9 দশকৰ ঘৰৰ সংখ্যা 5 দশকৰ ঘৰৰ সংখ্যাটো 5 আৰু লাখৰ ঘৰৰ সংখ্যা 1 লাখৰ ঘৰৰ সংখ্যাটো 1 সংখ্যাটো পুনৰ কৈ দিছোঁ 954451 এই নম্বৰ পুৰস্কাৰ 14 নম্বৰ পুৰস্কাৰ 14 নম্বৰ পুৰস্কাৰ মাৰুতি সুজুকি চেলেৰ অলৰেডি হেজ টু বি গান এতিয়া আমি 15 নম্বৰ পুৰস্কাৰ দিলৈ আহিব বিচাৰিছোঁ আপোনালোকৰ মন পচন্দৰ পুৰস্কাৰ মহেন্দ্ৰ বলেৰো লাহে লাহে আমি গৈ আছো 15 নম্বৰ পুৰস্কাৰলৈ পালেহি আৰু হয়তো বেছি পৰ নালাগিব তাৰ পাছতে আমি বহি খেলৰ ফলাফলৰ মাজমজিয়ালৈ প্ৰৱেশ কৰিব পাৰিম একবাৰ চাই লওক আপোনালোকে মহেন্দ্ৰ বলেৰো 16 নম্বৰ পুৰস্কাৰ Yamaha MT-15 17 Hero Glamour 18 TVS Scooty 19 E-Rickshaw আৰু 20 Hero Honda লাইভটো আপোনালোকে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব কাৰণ খুব ডিষ্টাৰ্ব পাইছোঁ নেটৱৰ্কৰ আজি সকলোৱে লাইভত আছে যেহেতু নেটৱৰ্ক ডিষ্টাৰ্বৰ কাৰণে হয়তো অকণমান অসুবিধা পাব আপোনালোকে যদিও যিমান পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আপোনালোকৰ ওচৰে পাঁজৰে চাব যিসকলে টিকেট লৈছে তেওঁলোকে যাতে ধুনীয়াকৈ পাই থাকিব পাৰিব বিশেষ অনুৰোধ যিসকলে এতিয়ালৈকে এজন ব্যক্তি স্ক্ৰীনশ্বট লৈ লওক ভিভো মোবাইল এটা হেৰাইছে কোনোবা হতাশাৰ ব্যক্তিয়ে আমি তেনেহ'লে পুনৰ আমি আৰম্ভ কৰিব বিচাৰিছোঁ
আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ষ্টাৰ্ট আঁতৰি দিয়া আঁতৰি দিয়া আৰম্ভ কৰি দিছোঁ হয়, একৰ ঘৰৰ সংখ্যাটো 6 6 এককৰ ঘৰৰ সংখ্যাটো 6, দশকৰ ঘৰৰ সংখ্যাটো 7 দশকৰ ঘৰৰ সংখ্যাটো 7, কি ক'লে? এককৰ ঘৰৰ মই গতিকে এই দুপৰ নিশাও প্ৰভুৰ শ্ৰীচৰণত শৰণাপন্ন হৈছোঁ, সত্যতা প্ৰতিপন্ন কৰি কৈছোঁ এককৰ ঘৰৰ সংখ্যাটো 6 লাগি আছে। 6 6 6 দশকৰ ঘৰৰ সংখ্যাটো 7 দশকৰ ঘৰৰ সংখ্যাটো 7, ৰ'ব ৰ'ব এই দুপৰ মাজনিশা আপোনালোকে আমাৰ লগত কনফাৰেশ্যন কৰিছে, সেই একেই গতি হ'ল। এই শতকৰ ঘৰৰ সংখ্যাটো মই আমাৰ সাংবাদিকজনক ওচৰৰ পৰাই মই লাইভ কৰিব দিব বিচাৰিছোঁ। এই শতকৰ ঘৰৰ সংখ্যাটো 7 আৰু 6ৰ ডালফাডালৰ মাজতেই লম্বভাৱে বিস্তৃত হৈ আছে, গতিকে এই ফেনটো পুনৰ ঘূৰিব লাগে। শতকৰ ঘৰৰ সংখ্যাটো লম্বভাৱে মাজত আছে। ৰ'ব আপোনালোকৰ যিকোনো এজন ব্যক্তি আহকচোন। আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি আছে, সন্মানীয় শ্ৰীযুত নলবিন গগৈ ডাঙৰীয়া, তেখেত আছে নেকি বাৰু? বাকীকেইটা কৈ দিছোঁ এজন সৰু এজন আহক, সৰু এজন ল'ৰা লৈ আহক। কি কৰিম, ঘূৰাই দিম? লাভ নাই, ঘূৰাই দিম। 95% অ'কে কৰিছে? Yes. 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 আপোনালোকে ভাবি থকা সংখ্যাটোৱে পালে। কি হ'ল? 7 শতকৰ ঘৰৰ সংখ্যাটো 7, হাজাৰৰ ঘৰৰ সংখ্যাটো 4 4 হাজাৰৰ ঘৰৰ সংখ্যাটো 4, অযুতৰ ঘৰৰ সংখ্যাটো 5 অযুতৰ ঘৰৰ সংখ্যাটো 5, সম্পূৰ্ণ পাছত ৰৈ আছে। এবাৰ লাখৰ ঘৰৰ সংখ্যা 4 লাখৰ ঘৰৰ সংখ্যাটো 4। এবাৰ মই এই সংখ্যাটো পুনৰ এককৰ পৰা পাঠ কৰি সংখ্যা 7 হাজাৰৰ ঘৰৰ সংখ্যা 4 অযুতৰ ঘৰ সংখ্যা 5 আৰু লাখৰ ঘৰৰ সংখ্যা হৈছে 4 হৈছে। ইয়াৰ বলেৰখন লাগিছে, অহাকালি আহি আমাৰ কমিটিৰ পৰা আপোনালোকে লৈ যাব। Yes. সৌভাগ্যৱান ব্যক্তি। ইয়াৰ পিছত পৰম শ্ৰদ্ধাভাজন ক্ৰীড়াপ্ৰেমী ৰাইজ, আমি এখন ৰ'ব বিচাৰিছোঁ, যিহেতু
কাঠিটো ঘূৰাই থাকোঁতে তলত অলপ ভাঙি যাওঁ হৈছে আপোনালোকে পাছত অসুবিধা হ'ব ইটো হৈছে ক'ব আমি চেঞ্জ কৰি দিওঁ অকণমান সময় ৰৈ দিয়ক মই কিবা এটা ক'ব বিচাৰিছোঁ ইয়াত তাক ক্লিয়াৰ আছে ক্লিয়াৰ নাই ঘূৰাই থাকোঁতে যদি কেনেবাকে বিলেটখন ভাঙি পৰে তেতিয়াহ'লে সিদ্ধান্ত ল'বৰ কাৰণে আপোনালোকৰ অসুবিধা হ'ব আমাৰো অসুবিধা হ'ব গতিকে ভগাৰ আগতেই ভাঙি যোৱাৰ আগতে আমি ব্লেড দুখন সলাই ল'ব বিচাৰিছোঁ বেছি সময় নহয় 10 মিনিটত আমি শেষ কৰিব বিচাৰিছোঁ ৰাইজে আমাক সহযোগ কৰক ধন্যবাদ মই আপোনাক 5 নম্বৰ যিটো দুটা দণ্ডা আছে 2 নম্বৰটো দুটা দণ্ডা আছে হয় নহয় এটা ক্লিয়াৰ আছে এটা ক্লিয়াৰ নাই হ'ব ক্লিয়াৰটো দুটা ক্লিয়াৰ ক'ৰবাত দেখি পায় হাজাৰ মানুহ আছে মোৰ প্ৰশ্ন জবাব দিয়া নাই কেলে এতিয়া আপুনি কোৱা নাই মই যিটো দিছোঁ ইয়াত ক্লিয়াৰ হৈ গৈছে অকণমান আপোনালোকে অকণমান আপোনালোকে আমাক কৰ্পৰেশ্যন কৰা খুব গৰম পাইছোঁ আৰু নেটৰ অসুবিধা আছে গতিকে আপোনালোকে আপোনালোকৰ সহযোগিতাই নেট শ্ল' চলি আছে আমাৰ চবেই আগুৱাই যোৱা আছে গতিকে সুবিধাজনক হ'ব মই যিমান পাৰিছোঁ লাইভ 677-454 মহেন্দ্ৰ বলেৰো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সৌভাগ্যৱান ব্যক্তিজনক পইচা প্ৰদান কৰা নাযায় হৈছে মই ভাবোঁ কিছু সংখ্যক ব্যক্তিয়ে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক প্লিজ খেলিমেলিৰ সৃষ্টি নকৰে এতিয়া 4 খেলখনি পুনৰ চাই আছে যিহেতু 1K 1000 মান অন্তত 1000 মান জড়িত কৰিব পাৰিলে ভাল আছিলে আজি লাইভ হাৰ্ট আপোনালোকৰ শ্বেয়াৰটো দৰকাৰ আছে আৰু ক'ব যে হয়তো দেখি পাইছে নাই জনাই থাকিব যদি কিবা অসুবিধা হৈছে জনাব কৰ্মকৰ্তাসকললৈ বিনম্ৰ অনুৰোধ যিহেতু আমাৰ খেলখনি খেলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে মঞ্চৰ নিশ্চিত কাষতে কিছু ব্যক্তিয়ে অপ্ৰীতিকৰ বিৰাজমান কৰিছে গতিকে তেখেতসকলক কিছু নিলাগত ৰাখিবলৈ মই সমিতিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যিকেইখন ফেন আমাৰ চেঞ্জ কৰা হৈছে সেইটো সম্পূৰ্ণ লাইভ হৈ আছে One, two, three. Yeah. প্ৰৱেশদ্বাৰ পথটো সুচল কৰিবলৈ সমিতিৰ সদস্যক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ নম্বৰ পুৰস্কৃত হ'ব গৈ আছে সৌভাগ্যৱান সদাশয় ব্যক্তি দহকৰ সংখ্যা 6 দহকৰ সংখ্যাটো 6 শতকৰ সংখ্যা 4 ঘৰত 5 9 4 হাজাৰ সংখ্যাটো 5 হাজাৰৰ সংখ্যাটো 5 আপোনালোকে লিখি যাওক কৈ যাওঁতে লিখি যাব অযুতৰ সংখ্যাটো সংখ্যাটো
ঠিকছে নে হো এককৰ ঘৰৰ সংখ্যাটো 5 কেনেকে হো খেলি মেলি আপুনি আহকচোন আহক আহক একো নাই মই দেখুৱাই দিম আহক মই আপোনাক বিনম্ৰৰে সুধিছোঁ কৈছোঁ আহক একো নাই আহকচোন আপুনি ওচৰলৈ আহিলে গম পাব মই মিছা কথা নকওঁ আপুনি আহিব দেখা পাব এককৰ ঘৰৰ সংখ্যাটো হয় খেলি মেলি কৰি থাকিলে আমাৰ খেল খেলাবলৈ বিশেষ অসুবিধা হয় মই ভাবোঁ আমাৰ খেলখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ দিলে আমি নথৈ আনন্দিত হ'ম কাৰণ পুৰস্কাৰসমূহ আপোনালোকৰ লাইভ চলি আছে ছবিটো মিছা কথা নহয় কাৰণে আমি ভাবিছিলোঁ ৰাইজৰ কাৰণে ভুল খবৰ এটা আছিলে এজন ব্যক্তিয়ে মহেন্দ্ৰ বয়সত পাইছিলে এটা সংখ্যাৰ কাৰণে নেপালে তেওঁ কিন্তু পাইছো বুলি আহিছিলে এটা সংখ্যা শেষৰ এককৰ ঘৰ সংখ্যাটোৱে নেপালে কোনোবাই নহয় কোনোবাই পাবই এইটো কথা সব ঠিকে আছে গম পাইছেনে আপোনালোকে জোৰ কৰি যদি আপোনালোকে ঘূৰাব বিচাৰে তেনেহ'লে ইয়াৰ ব্লেডখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে মোৰ ৰাইজলৈ এটি বিশেষ অনুৰোধ যাতে মঞ্চলৈ আহি কেনে জোৰ বলপূৰ্বকভাৱে ব্লেডখন নেভাঙে সব ৰাইট আছে সব ৰাইট আছে ঠিক আছে এইটো ভাঙিলে আমি ষ্টিক লগাম সব ঠিক আছে ঠিক আছে আপোনালোকে আমি যাতে ৰৈছে তাতে কৈছো আপোনালোকৰ মতে কাৰেক্ট হ'ল ব্লেডটো আমি লগাইছোঁ ঠিক আছে কিন্তু আপোনালোকে যদি বাৰে বাৰে আহি কেনে যদি ব্লেডটো যদি ছিঙি দিয়ে তেনেহ'লে আমাৰ খেলিবলৈ কিন্তু আজি বহুত দেৰি লাগিব নিচিগা ব্লেড এখন ছিঙি পেলাইছে কিন্তু এটা কথা ঠিক কৰক আপোনালোকে আমি কাৰোবাৰ হয়তো মুখস্থ কৰি থৈছোঁ নেকি যে আমি মনৰ ইচ্ছামতে কম হয় নহয় আমাৰ মনত আছে নেকি কাৰোবাক আমি ফুটাই দিয়া সংখ্যাত কম হে আছেনে ইমান সন্দেহ কৰি আহি ব্লেডটো কিয় ভাঙি দিব গতিকে ইয়াৰ পৰা আঁতক বাহিৰৰ মানুহবিলাক মই এটি বিশেষ অনুৰোধ জনাইছোঁ যে মঞ্চটো সম্পূৰ্ণ খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ মঞ্চটো আমাক সম্পূৰ্ণ খালী দেখুৱাই যাওক আমাৰ মাজত আছে সন্মানীয় সভাপতি সদৰখনৰ অচি মহোদয় তেখেতসকলে আমাক কৰ্পৰেশ্যন কৰিছে গতিকে মই ভাবোঁ আপোনালোকে আমাৰ লগত কৰ্পৰেশ্যন কৰি আমিও আপোনাৰ লগত এই দুপৰ নিশা কৰ্পৰেশ্যন কৰি আমি খেলখন খেলোৱাৰ গতিকে আপোনালোকৰ মৰম চেৰা ৰাখিব পাৰি আমি খেলখন খেলাই যাব পাৰিম কিন্তু অসুবিধা দিলে আমাৰ কিন্তু কষ্ট হয় নেক্সট টিম এনেকে চলি যাব ৰাইজৰ মাজৰ পৰা আহি ভাঙি দিছে ব্লেড নাই এনেকে চলিব আমাৰ কোনো কথা নাই কাৰোবাৰ পুৰস্কাৰ লাগিছে লৈ যাব আমি দিবলৈ সফল কৰিছোঁ ঠিক আছে আমি এনেকৈ খেলাই দিম য'ত চিৰাঙি পাব সেইখন খেলুৱৈ পাব নেক্সট টিম আপোনালোকে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব কাৰণ আপোনাৰ লগত আমি কষ্ট কৰি আছো আমিতো নোখোৱালে গৈ আছো ন আগবাঢ়ি গৈ আছো গৈ থাকিলে যাওক না নেক্সট আমি পুনৰ ইয়াৰ পাছৰ হিৰ' ক্লেমাৰ 70 নম্বৰ প্ৰাইজলৈ আমি গতি কৰিব বিচাৰিছোঁ Start. 1, 2, 3. পোৱালি আঁতৰি যোৱা আঁতৰি দিয়া আমাৰ মাজত আছে প্ৰতিদিন টাইম
প্ৰতিদিন লাইভ আছাম তেওঁ অকণমান সময় নৰখাকৈ লাইভ কৰি আছে। আপোনালোকে ঘৰলৈ গৈ কাইলৈ পৰহিলৈ যেতিয়াই মন যায় চাব পাৰিব। হয়, কাউণ্টিং আৰম্ভ কৰিছোঁ। একৰ ঘৰৰ সংখ্যা একৰ ঘৰৰ সংখ্যাটো দহকৰ ঘৰৰ সংখ্যা 7, দহকৰ ঘৰৰ সংখ্যাটো 7, শতকৰ ঘৰৰ সংখ্যা 7, শতকৰ ঘৰৰ সংখ্যাটো 7, হাজাৰৰ ঘৰৰ সংখ্যা 5, হাজাৰৰ ঘৰৰ সংখ্যাটো 5, অযুতৰ ঘৰৰ সংখ্যা 1, অযুতৰ ঘৰৰ সংখ্যা 1, লাখৰ ঘৰৰ সংখ্যা 5, লাখৰ ঘৰৰ সংখ্যাটো 5, নেক্সট 5, নেক্সট নেক্সট আমি খেলাব বিচাৰিছোঁ 18 নম্বৰ পুৰস্কাৰ TVS স্কুটি। 18 নম্বৰ পুৰস্কাৰ TVS স্কুটি। আৰম্ভ কৰিব পাৰিব। ষ্টাৰ্ট। আঁতৰি দিয়া। এইবোৰ কৈ দিবলৈ সময় নাই, সেনেকেই হ'ল এইবোৰ কোনে দেখিছে কোনে নাই দেখা মতলব নাই। আগৰখিনি বহাব দিছে। অযুতৰ ঘৰৰ সংখ্যা 0, 0, লাখৰ ঘৰৰ সংখ্যাটো 6, লাখৰ ঘৰৰ সংখ্যাটো 6, 3, নেক্সট আৰু সৌভাগ্যৱান ব্যক্তিজনে Next. TVS স্কুটি পাবলৈ সক্ষম হৈছে। সদাশয় সুধীবৃন্দ, এটি বিশেষ অনুৰোধ, পাছফালে আসন গ্ৰহণ কৰি থকা সদাশয় ব্যক্তিসকলে অকণমান দেখাত অসুবিধা 18 নম্বৰ পাইছে, পুৰস্কাৰ গতিকে আগত থকা সদাশয় 35306। শুভাকাংক্ষী ৰাইজক বহি দিবৰ কাৰণে আমাক বাৰে বাৰে অনুৰোধ জনাইছে। বহি দিয়কচোন ৰাইজ, বহি দিয়কচোন, খেলখন আগবাঢ়ি যাবলৈ দিয়ক, বহি দিয়কচোন। এতিয়া আমাৰ 19 নম্বৰ পুৰস্কাৰলৈ আহিছে ই-ৰিক্সা। হয়, ই-ৰিক্সা। ষ্টাৰ্ট। আঁতৰি দিয়া, আঁতৰি দিয়া। আঁতৰি দিয়া। কাউণ্টিং আৰম্ভ কৰিছোঁ। একৰ ঘৰৰ সংখ্যা 8, 8, দহকৰ ঘৰৰ সংখ্যা 0, দহকৰ ঘৰৰ সংখ্যাটো 0, আৰু শতকৰ ঘৰৰ সংখ্যা 5, শতকৰ ঘৰৰ সংখ্যাটো 5, হাজাৰৰ ঘৰৰ সংখ্যা 9, হাজাৰৰ ঘৰৰ সংখ্যাটো 9, 9, 9, অযুতৰ ঘৰৰ সংখ্যা 2, অযুতৰ ঘৰৰ সংখ্যাটো 2, আৰু লাখৰ ঘৰৰ সংখ্যা 8। লাখৰ ঘৰৰ সংখ্যাটো 8, নেক্সট লাখৰ ঘৰৰ সংখ্যাটো 8, 8, মই পুনৰবাৰ নাম্বাৰটো কৈ দিছোঁ 805928। এই সংখ্যাটোৰে পুৰস্কাৰ প্ৰাপ্ত হ'ল পাতলৈ সফল হ'ল ই-ৰিক্সা।
এতিয়া আমাৰ আজি অনুষ্ঠিত হোৱা কুপন খেলখনিৰ অন্তিম পুৰস্কাৰে আমি আহিব বিচাৰিছো। সেইটো হৈছে হিৰো হণ্ডা। হিৰো হণ্ডা স্টাৰ্ট কৰি দিছো। পুৰস্কাৰ কোৱা, হঠাৎ আজি অনুষ্ঠিত হোৱা কুপনৰ অন্তিম পুৰস্কাৰ হিৰো হণ্ডা। তাৰ পাছতে আমি পৰীক্ষাৰ ফলাফলৰ মাজলৈ আমি প্ৰৱেশ কৰিম। অন্তিম পুৰস্কাৰ হিৰো হণ্ডা। কাউন্টিং আৰম্ভ কৰি দিছো, গণনা আৰম্ভ কৰি দিছো। এটকাৰ ঘৰ সংখ্যা 9 এটকৰ ঘৰৰ সংখ্যাটো 5। হয়, শতকৰ ঘৰ সংখ্যা 8 শতকৰ ঘৰৰ সংখ্যা 9 হাজাৰৰ ঘৰৰ সংখ্যাটো 9। অযুতৰ ঘৰ সংখ্যা 0 অযুতৰ ঘৰৰ সংখ্যা 0 আৰু লাভৰ ঘৰৰ সংখ্যা 1 নেক্সট থিং 945890 হিৰো হণ্ডা সৌভাগ্যৱান ব্যক্তিজন। কুপনৰ খেল ইতিমধ্যে শেষ হৈছে। এবাৰ আমি গ্ৰুপ প্ৰাইজৰ খেল আৰম্ভ কৰিম, কিন্তু তাৰ মাজতে এটা আমাৰ ভুল খবৰ অহা যেন অনুভৱ হৈছে। আমি চেক কৰি লৈছো ৰবা। আমি এবাৰ গ্ৰুপ প্ৰাইজৰ মাজলৈ প্ৰৱেশ কৰিব বিচাৰিছো। Okay. বয় বুলি ক'বলৈ ৰাতি নাই। এয়া মহন্নগৰৰ পুৰস্কাৰ পাইছে। কোনে পাইছে? আছেনে ইয়াতে? মহন্নগৰৰ পুৰস্কাৰ আছিলে 15 নম্বৰ পুৰস্কাৰ লাভ কৰিছে বেতনী বৰপথাৰৰ মহেন্দ্ৰ বলেৰো আজি সদায় শুভাকাংক্ষী ব্যক্তিজন মঞ্চত অংকিত হৈ আছে। এয়া আমাৰ মঞ্চ আছে লাটিন গগৈ। এখানে পাইছে মহেন্দ্র আমি ভবিষ্যৎ ভালো আশা খেলা ব্যবস্থা দেখাবো কাৰোবাৰ যদি মোবাইল হেৰাইছে কমিটি ওচৰত জমা হৈছে, আপোনালোকে পাই যাব। হেৰাই যোৱা মোবাইলটো আমাৰ মাজত আপোনালোকে গ্ৰহণ কৰিব পাৰিব শেষ হোৱাৰ পাছত। আমি নেক্সট আৰম্ভ কৰিব খুজিছো। মোবাইলটো পাইছো যদিও কিন্তু ভাল অৱস্থাত নাই। মানুহৰ গছনি আৰু ই চামচাং মোবাইল। এইবাৰ বহি খেলৰ মানে গ্ৰুপ প্ৰাইজ। যোনে গ্ৰুপ খেল লৈছিলে তেওঁ এই খেলখনত অংশগ্ৰহণ কৰিব পাৰিব। গ্ৰুপ প্ৰাইজ ছয় ধাবাজন প্ৰতিযোগিতা অৰ্থাৎ 6টা বজাত আহিছে।
আমি আপোনালোকক এটি অনুৰোধ আহ্বান জনাব খুজিছোঁ। আহ্বান হোৱা আপোনালোকৰ জ্ঞাতা খ্যাতি আমাক গোহাৰি এতিয়া আমি বহি খেলৰ জীৱন হৈছে বহি খেলৰ আমি এটা খেল খেলাম। বহি মানে বুক প্ৰাইজ বুলি কৈছিলোঁ যে যিসকল ৰাইজে বুককে কিনিছে 500 টকাত বুক দি যিসকলে কিনিছে সেই বুক প্ৰাইজৰ খেল হ'ব। আৰু বুক প্ৰাইজত লাখ 1 আৰু 2 আছিলে যে, গতিকে আমি বুক প্ৰাইজত আমি দুটা সংখ্যাহে ৰাখিম। বাকীকেইটা ইয়াত কাম নাহিব। দুটা সংখ্যাতে যাৰ ফুটিব যোন ভাগ্যশালী তেওঁ লাভ কৰিব। ইয়াতে দেখি আপোনালোকে পুৰস্কাৰ কেনেকে লাভ কৰিছে। ইয়াত আমাৰ কোনো লোক ভাগ নাই, আমি ডাইৰেক্ট খেলাব লাগে। আমি আৰু উজনি অসমৰ যিটো প্ৰগ্ৰাম আছে সেইটো ঘটনাৰ নিষ্পত্তি কৰিব খুজিছোঁ। গতিকে আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা শেষলৈকে আমি কামনা কৰিছোঁ, নহয়নে? যিহেতু আমাৰ উজনি অসমৰ মানুহ, উজনি অসমৰ কথা কৈছোঁ যেতিয়া কাঠটো অলপ লাগিছে। গতিকে সকলো হাতে এটা মাৰক, আমি উজনি অসমত ধন্যবাদ। খুব ফোন আহি আছে, অকমান দেৰিলৈকে অথবা যদি কোনোবা পদক্ষেপ ব্যক্তিয়ে স্বামীটো পাৰিছে তেনেহ'লে আজি পুৰস্কাৰ প্লেটিনা, থাৰ্ড পুৰস্কাৰ CD100, fourth prize Invenar set, fifth prize Refrigerator 180 liter. এইটো ফাইনেল নহ'ব পাৰে দেই, চাই ল'ব কিন্তু পাছত, কাৰণ এইটো অফিচিয়েল নহয়। মই নিজে লিখা হয়, হয়তো ক'ৰবাত ভুল হ'ব পাৰে, মোক দায় নধৰিব। হয়তো ক'ৰবাত যদি ভুল থাকে নধৰিব, যদিও মই যিমান পাৰিছোঁ শুদ্ধকৈ লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই লিষ্টটো যে এইটো অফিচিয়েল লিষ্ট নহয়, গতিকে ইয়াত লৈ কিনে দায় দোষ নধৰিব। যদি আছে আপোনালোকে একবাৰ আহি কিনে কমিটিক কণ্টেক্ট কৰিব। ৰেডি কৰি আছোঁ আমি, বেছি সময় নালাগে। গৰম লাষ্টত মই ঘোষণা কৰি দিম, সেই লিষ্টখন মই লাষ্টত ঘোষণা কৰি দিম। আপোনালোকে লাহে লাহে কৈ দিম, আপোনালোকে লিখি ল'ব, ঠিক আছে? হ'বনে? কিমান মই ক্লিক কৰিম? খেল কেতিয়াবাকে শেষ হৈ গ'ল, চাৰিটা চান শেষ হৈ গ'ল, 20টা পুৰস্কাৰ শেষ হ'ল। এতিয়া মাত্ৰ যিসকলে বুক কিনিছে অকল সিহঁতৰ কাৰণেহে 5টা পুৰস্কাৰ আছে। সেই 5টা পুৰস্কাৰৰ খেলটো বাকী আছে। আর রেজাল্টও এইটো অফিচিয়েল রেজাল্ট নহয় দেই, চাই ল'ব কিন্তু
যিমান পাৰিছোঁ স্ক্ৰীনশ্বট কৰি লওক। অফিচিয়েল ৰিজাল্ট নহয়, অফিচিয়েল ৰিজাল্ট মই অকণমান পাছত দিম বাৰু, তাৰ পৰা হয়তো ক'ৰবাত ভুল হ'ব পাৰে। অ' ছাৰ শইকীয়া, এয়া হ'ল কমিটিৰ অফিচিয়েল ৰিজাল্ট হয়। লগতে মই এক ছেকেণ্ড অকণমান লাইট দি দিছোঁ, এইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি লওক। হৈছেনে? মই ঘোষণা কৰি দিম, আপোনালোকে লিখি ল'ব। এইটো থৈ দিয়ক এতিয়া। তাৰপিছত ঘোষণা কৰি দিব। কাইলৈ আৰম্ভ কৰক। এইটো দেখুৱাটো সম্ভৱ নহয়। মই সেই লিষ্টখন মই পাছ কৰি দিম, আপোনালোকে লিখি ল'ব। নহ'লে কাইলৈ আপোনালোকে প্ৰতিদিন লাইভ আছামত চাব, চব দেখিব। কেলে ইমান কষ্ট কৰিব লাগে আপোনালোকে? তোমাৰ দুখৰ নিকা। সেই কথাটো বুজাই দিব, ঠিক আছে? শেষৰটো যিহেতু বুকত এনেকৈ নাম্বাৰ আছে, শেষৰটো যেনেকৈ 1 আছে, সেইটো কাৰণে তেওঁলোকে 1 আৰু 2 থকাৰ কাৰণে যিহেতু বেলেগ নাম্বাৰখিনি আঁতৰাই লৈছে। এতিয়া অকণমান দেৰি সময় লাগিব। ৰখি লওক, এতিয়াও আছে, হাৰ আছে, এতিয়াও বাকী আছে। ধৈৰ্য ধৰক, পাব পাৰে। এতিয়াও আছে দেই, এতিয়াও আছে, 5টা আছে এতিয়াও পুৰস্কাৰ বাকী আছে। সম্ভৱত প্ৰায় মানুহে বুক লৈছে। অকণমান ধৈৰ্য ধৰক। এই মোৰ এইটো হ'ল পাৰ্চনেলি লিখা, ক'ৰবাত ভুল হ'ব পাৰে, যদিও আপোনালোকে একবাৰ চাই ল'ব পাৰিব। মই পাছত অফিচিয়েল ৰিজাল্টটো আকৌ দেখাম। এইটো মই নিজে লিখা, হয়তো ক'ৰবাত ভুল হ'ব পাৰে। স্ক্ৰীনশ্বট কৰি ল'ব পাৰিব আপোনালোকে চাবৰ কাৰণে। ৰাইজৰ সুবিধাৰ্থে এটি কথা মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। কথাটি মন দি শুনিব। কিছুমানে কৈছে যে সেই সংখ্যাকেইটা কিয় লুকুৱাই দিয়া হৈছে। আপোনালোকৰ এই কুপনখনত পিছফালে মন কৰক, প্ৰত্যেকে চাওক। তাত লিখা আছে there are total books 1,80,000 numbering from 1,01,000 to 2,80,000, অৰ্থাৎ 1,01,000 পৰা 2,80,000লৈকে নাম্বাৰখিনি খুলিব পৰা হৈছে বা লিখা আছে। কিন্তু আমি এটা কথা স্পষ্ট কৰি দিছো, লাখৰ ঘৰৰ সংখ্যাটোহে আমি লুকুৱাব বিচাৰিছো। সেই সংখ্যাটো হৈছে 1 আৰু 2। 1 আৰু 2 ওলালেহে সেই 5টা পুৰস্কাৰ পাবলৈ সক্ষম হোৱা ব্যক্তিজনে পুৰস্কাৰটি গ্ৰহণ কৰিব পাৰিব। তাতকৈ যদি বেছি হয়, তেতিয়াহ'লে সেই কথাটো কোনোপধ্যে সম্ভৱ নহয়। বুজি পালেনে? আপোনালোকে বুক প্ৰাইজখনৰ পাছফালে চাওক, সম্পূৰ্ণ লিখা আছে। এটা কথা ক'ব বিচাৰিছো, the prize winner must be paid GST, RC, insurance fees. In case of book, no draw. The gift winner must be submit the winning book over numbering to the committee. Lucky gift coupon draw will be conducted by hand system. যিটো পদ্ধতি হ'বলৈ গৈ আছে, সেইটোৱে হৈ আছে। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। আপোনালোকৰ বেটুপাতটো চাওক, কুপনৰ যিখন ভুল আছে, সেই কুপনখনৰ বেটুপাতটো ওপৰ কভাৰটো আপোনালোকে যে 5টা কুপন লৈছে, তাৰ পৰা যে এটা কভাৰ পাইছে, সেইবোৰে খেলখন এতিয়া ওলাবই লাগিব, ৰিজাল্টে হোৱাব।
নহ'লে মিনিমিনি বুজি পাইছো বুজিছেনে? এইটো নহ'বচোন বাকী আছো 1 বা 2 ক'ব লাগিব একদিন নোলোৱালৈকে ভৰাম বুলি ক'ব লাগিব লিখা আছে একদিন নোলোৱালৈকে ভৰাম বুলি ক'ব লাগিব একবাৰ তুমি ওলাও যদি নোলাই গুৱাহাটীতো সেইটো কৈ দে ৰাইজে বুজি পাইছেনে? সেইটো চাইডে যদি আমি এনেকে যদি আমি গোটেইকেইটা যদি তাত আমি আগৰকেইটা নাথাকো নধৰাকে যদি আমি চলাই দিওঁ তেতিয়াহ'লে কোনো পইচা এটাও নাপাব পাৰে আপোনালোকে লাভটো আমাৰে হ'ব কমিতে হ'ব হয় বুজিছেনে? যদি আমি কাগজকেইটা উঠাই দিওঁ নহয় লাভটো আমাৰ হ'ব কাৰণ এইপিনে 4, 3, 5 যদি মাৰি থাকে আমাৰ হৈ থাকিব হয় সেইফালে 1 বা 2 মাৰিলেহে ৰাইজে পুৰস্কাৰ পাব বুজিলে? সেইটো কাৰণে আমি সেইকেইটা সংখ্যা যে ভাগিব নাই তাত 1, 2, 1, 2 বনাই দিছো বুজিছে? 1, 2, 1, 2 বনাই দিছো মুঠতে পুৰস্কাৰখিনি লৈ যাওঁ আমাৰ লগত নালাগে সেইটো কৰি দিছো বুজিছেনে? একদিন নোহোৱালৈকে ফেনখন ভৰাম বুলি কৈ দে 1, 2 নোহোৱাকে ভৰাই থাকিব সেইটো মানে ভাগিছো আমি 1, 2 নোহোৱাকে আমি ভৰাই সেইটো ল'লে আমি আকৌ হেৰি কৰিম কৈছে বুজি পাইছে? গতিকে খেলখন ৰাইজৰ কাৰণে খেলাইছো ৰাইজকে দি যাব খুজিছো ইয়াত আকৌ এটা চাওক ইয়াত এইটো বক্স খালী আছে আৰু এই খালী বক্সটো যদি কেনেবাকে লাগি যায় আমি ৰি ঘূৰাই দিম মুঠতে ঘূৰামেই একো চিন্তা নকৰিব আপোনালোকে মুঠতে প্ৰাইজ লৈ যাবই লাগিব পাবই লাগিব প্ৰথম পুৰস্কাৰ মহেন্দ্ৰ হাৰ হৈছে ৰেডি হৈছে লাখৰ ঘৰত আমি আৰু 1 আৰু 2 কৰিব বিচাৰিছো বুজি পাইছেনে? আমি বাকী সংখ্যাখিনি আমি মচিব নোৱাৰো মুঠতে আপুনি অকণমান মন দিয়কচোন 1, 2 নোলোৱালৈকে আমি হেৰি কৰিয়ে থাকিম ইচ্ছা কৰিলেও ইচ্ছা কৰিছো প্ৰথম পুৰস্কাৰ মহেন্দ্ৰ থাৰ আমাৰতো নাই দুই ওলালে ৰেডি আমি কাম দিম হয় হয় একবাৰ ঘৰ সংখ্যাটো একৰ ঘৰৰ সংখ্যাটো 8 এইটো মিডিলত আছে আমি দি কৰিম এইটো দি কৰিম এইটো মিডিলত আছে গতিকে বাকীকেইটা আমাৰ ঘোষণা কৰিছো শতকৰ ঘৰৰ সংখ্যাটো 0 শতকৰ ঘৰৰ সংখ্যাটো 0 0 হাজাৰৰ ঘৰৰ সংখ্যাটো 3 হাজাৰৰ ঘৰৰ সংখ্যাটো 3 অযুতৰ ঘৰৰ সংখ্যাটো 0 অযুতৰ ঘৰৰ সংখ্যাটো 0 আৰু লাখৰ ঘৰৰ সংখ্যা 2 লাখৰ ঘৰৰ সংখ্যাটো 2 এইটো মিডিলত থকা আমি কৰি দিছো হয় হয় এইটো ঘূৰাব লাগে এইটো নিয়ম কৰিলে ঘূৰাব লাগে মিডিল বৰ্ডত কৈছে ঘোষণা কৰা নাই এইটো বন্ধুকে লাগি আছে
নহয় অ'। এইটো মিডল পইণ্টত আছে ৰি ঘূৰাইছে তাৰ পাছতেহে হ'ব সংখ্যাটো কোনে পুৰস্কাৰ প্ৰাপ্ত সৌভাগ্যৱান ব্যক্তিজন। ওকে এবার সরি দহকৰ ঘৰৰ সংখ্যাটো ফ'ৰ দহকৰ ঘৰৰ সংখ্যাটো 4 নেক্সট তাৰ পাৰে লাষ্টৰ 2,03,000 এতিয়া আমাৰ পঞ্চল্লিছ বছৰ 203048 একৰ ঘৰৰ সংখ্যাটো 8 চাওকচোন আপুনি 840302 দহকৰ ঘৰৰ সংখ্যাটো 4 শতকৰ 0 হাজাৰ 3 অযুত 0 লাখ 2 এই সংখ্যাটো আপোনাৰ আছেনে? অকমান পাছত দি আছো আপোনালোকৰ লিষ্টটো যিমান পাৰে ঠিক আছে আকৌ আমি আৰম্ভ কৰিম। স্টার্ট গ্ৰুপ প্ৰাইজ দ্বিতীয় পুৰস্কাৰ প্লেটিনা আকৌ দুইতে ৰখিব ওকে রকিত স্যার হয় রয়েছে আমি কাউন্টিং আরম্ভ করেছি একক ঘৰৰ সংখ্যা 9 একৰ ঘৰৰ সংখ্যাটো 9 দহকৰ ঘৰৰ সংখ্যা 6 ছয়কৰ ঘৰৰ সংখ্যাটো 6 6 শতকৰ ঘৰৰ সংখ্যা 4 শতকৰ ঘৰৰ সংখ্যাটো 4 আৰু হাজাৰৰ ঘৰৰ সংখ্যা 7 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 হা অযুতৰ ঘৰৰ সংখ্যা 0 অযুতৰ ঘৰৰ সংখ্যা 0 আৰু শেষত লাখৰ ঘৰৰ সংখ্যা 2 লাখৰ ঘৰৰ সংখ্যাটো 2 নেক্সট ইতিমধ্যে আমাৰ পুৰস্কাৰটি অতিক্ৰম কৰিছে এতিয়া পুৰস্কাৰলৈ আমি আহিব বিচাৰিছো CET 100 CET 100 আৰম্ভ কৰিছো start স্টার্ট আপনারা আমাৰ ফেনখন ঘূৰাই থকা এজন সন্মানিত শিশু শান্ত বুঢ়াগোহাঁই আমাৰ মঞ্চৰ কাষত তেখেতৰ মাত দিয়ে বিচাৰিছে সন্মানিত জনেই নাথাকক লাগে মঞ্চৰ কাষলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো শান্ত বুঢ়াগোহাঁই হয় ওকে কাউন্টিং আরম্ভ কৰিছো একক ঘৰৰ সংখ্যা 5 একৰ সংখ্যাটো 5 দহকৰ ঘৰৰ সংখ্যা 9 দহকৰ ঘৰৰ সংখ্যাটো 9 শতকৰ ঘৰৰ সংখ্যা 6 শতকৰ ঘৰৰ সংখ্যাটো 6 6 হাজাৰৰ ঘৰৰ সংখ্যা 7 হাজাৰৰ ঘৰৰ সংখ্যাটো 7 7 অযুতৰ ঘৰৰ সংখ্যা 2
অযুতৰ ঘৰৰ সংখ্যা 2 লাখৰ ঘৰৰ সংখ্যা 2 অন্তিমটি সংখ্যা লাখৰ ঘৰৰ সংখ্যা 2 নাম্বাৰটো মই পুনৰ কৈ দিছো নেক্সট টিম 596722 596722 ইতিমধ্যে বহি খেলৰ ফলাফলৰ তৃতীয় পুৰস্কাৰ CB100 অতিক্ৰম কৰিছে চতুৰ্থ পুৰস্কাৰ লৈ আমি আহিব বিচাৰিছো ইনভাৰ্টাৰ চেৰে আৰম্ভ আমি ষ্টাৰ্ট কৰিবলৈ ক'লে ষ্টাৰ্ট কৰিম না দেই হ'ব হয় ষ্টাৰ্ট হয় কাউন্টিং কৰিম কিন্তু আমি এইটো ৰিফ্ৰাম ইয়াত একো সংখ্যা নাই য'ত হৈছে একো সংখ্যা নাই গতিকে আগত আমি এইকেইটা কাউন্টিং কৰি লৈছো হয় হয় কাউন্টিং কৰি লৈছো এককৰ সংখ্যা 8 এককৰ ঘৰৰ সংখ্যাটো 8 দশকৰ ঘৰৰ সংখ্যা 9 দশকৰ ঘৰৰ সংখ্যাটো 9 শতকৰ ঘৰৰ সংখ্যা 4 শতকৰ ঘৰৰ সংখ্যা 4 হাজাৰৰ ঘৰৰ সংখ্যা 9 হাজাৰৰ ঘৰৰ সংখ্যা 9 অযুতৰ ঘৰৰ সংখ্যা 0 অযুতৰ ঘৰৰ সংখ্যা 0 আমি এইটো ৰি কৰিছো ষ্টাৰ্ট কৰি দিয়ক কমিটিৰ সভাপতি জ্যোতিশ্ৰী সম্পাদক জ্যোতিশ্ৰী আমি মঞ্চত বিচাৰিছো জ্যোতিশ্ৰীক আমি হিন্দু জনাই আপোনালোক য'তে আছে আহিব লাগে তেওঁ লেখক হৈছে লাখৰ ঘৰৰ সংখ্যাটো 2 এবার একেবারে অন্তিম অন্তিম পুরস্কার খেলাবার কৰিছে 894902 সৌভাগ্যৱান ব্যক্তিজনে এতিয়া আমি অন্তিম পৰ্যায়ৰ বুক প্ৰাইজৰ অন্তিমটি প্ৰাইজলৈ আমি আহিব বিচাৰিছো ৰেফ্ৰিজিৰেটৰ 180 লিটাৰ ওকে আহা টিম রেডি ৰেফ্ৰিজিৰেটৰ 180 লিটাৰ প্ৰয়োজন আছে
Ready? হয় Start. Hold on. Last. খেলার লাস্ট পুরস্কার অন্তিম পুরস্কার আমি খেলা বলে আলোচনা করছি কারণ যদি লাগে তাহলে আবার জিজ্ঞাসা করে আপনাদের পুরস্কার হয় হয় এই সকল গ্রহ হয়েছে এতটা মূল সংখ্যা 1 দশকল গ্রহ হয়েছে 2 হটকল গ্রহ হয়েছে 5 শতকৰ ঘৰৰ সংখ্যা 5 আর হাজারো গ্রহ হয়েছে 0 হাজাৰৰ ঘৰৰ সংখ্যা 0 অযুতর গ্রহ হয়েছে 5 অযুতৰ ঘৰৰ সংখ্যা 5 আর অন্তিম খেলার খেলার অন্তিমটি সংখ্যা 2 লাখৰ ঘৰৰ অন্তিমটি সংখ্যা 2 হয় 6টা বজে যায় ইতিমধ্যে আমি খেলখন খেলাব পাৰিছো বুলি ভাবিছো হয়। আৰু আপোনালোকৰ ইমান কষ্টৰে সহযোগ কৰিলে সেইখিনিক আমি একদম অন্তৰৰ পৰা কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভৱিষ্যতে এনেকুৱা যদি খেল কেতিয়াবা হয় আপোনালোকৰ আশা কৰিম আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা থাকিব আৰু ইয়াত যিসকলে পুৰস্কাৰ লাভ কৰিছে আমি তাৰ লগত যোগাযোগ কৰি 10 দিনৰ ভিতৰত আপোনালোকে পুৰস্কাৰসমূহ লৈ যাব পাৰিব থ্যাংক ইউ ভেৰি মাছ ধন্যবাদ আপোনালোকে জয় সিং ডাঙৰীয়া জয় সিং ডাঙৰীয়া মঞ্চবা ওলাই দিয়ক দাদা মঞ্চবা ওলাই দিয়ক এবাৰ ৰাইজৰ সুবিধাৰ্থে আমি এনাউন্স কৰি দিম কিন্তু তালিকাখন এবাৰ ঘোষণা কৰি দিব মই প্ৰমোদ শইকীয়াক তালিকাখন এবাৰ ঘোষণা কৰি দিব খুজিছো অনুৰোধ জনাইছো বাকী আপোনালোকে উঠি আহিব পাব আমি আপোনালোকে ৰেকৰ্ড কৰি থব মই এবাৰ কৈ দিছো উপহাৰ কুপন খেলৰ ফলাফল প্ৰথম থেংক ইউ ইমান দেৰিলৈকে আপোনালোকে শ্বেয়াৰ কৰিলে লাইভটো আৰু মোৰ সৈতে থাকিলে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ময়ো লাহেকৈ যাবলৈ ওলাইছোঁ গুড নাইট